নমস্কাৰ বন্ধু বান্ধৱীসকল NPS কৰ্মচাৰীসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ বুলি ক'ব লাগিব। বিভিন্ন NPSৰ অধীনত যিসকল ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এটা অসুবিধা দেখা যায় যে কণ্ট্ৰিবিউশ্যনটো যিটো NPSত জমা হ'ব লাগে 2-3 মাহৰ পিছতহে জমা হয়। এই মাহৰ জুন মাহৰ এতিয়া জুন মাহ চলি আছে, আপোনাৰ ধৰি লওক মাৰ্চ মাহৰ কণ্ট্ৰিবিউশ্যনটোহে এতিয়া জমা হৈছে 2-3 মাহৰ পিছত হয়। তাৰ কাৰণে যথেষ্টখিনি লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কৰ্মচাৰীজন। গতিকে এই আশাখিনি দূৰ কৰিবৰ কাৰণে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে এইটো 4 তাৰিখে। ছাবজেক্টটো দিছে যে ছেটিং আপ অফ NPS অভাৰৰাইড মেকানিজিম অনলাইন পৰ্টেল, অৰ্থাৎ এই কামখিনি কৰিবৰ কাৰণে তাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। প্ৰথম পইণ্টটো আপোনালোকে নিশ্চয় বুজি পাইছে। দ্বিতীয় পইণ্টটো দিছে ইট হেজ অলছো বিন ডাইৰেক্টেড টু দি aforesaid instruction that a status report may be sent. Status report send কৰিব লাগিব to the Department of Pension and Pensioners Welfare every 6 months. প্ৰত্যেক 6 মাহৰ মূৰে মূৰে এটা ৰিপৰ্ট দাখিল কৰিব লাগিব এইখিনি সম্পৰ্কত। Accordingly, a performa was also circulated by the Department of DO letter dated 7/06/2021 for submission of 6 monthly report. অৰ্থাৎ খুব সুন্দৰ পদক্ষেপ 6 মাহৰ মূৰে মূৰে এই ৰিপৰ্টখিনি দিব লাগিব। 3 নম্বৰতে ইন ভিউ অফ দি ডিচিশ্যন টেকেন ডিউৰিং দি ৰিভিউ মিটিং ইন অৰ্ডাৰ টু ফেচিলিটেট দি submission of 6 monthly report and proper monitoring, Department of Pension and Pensioners Welfare has developed a portal with URL. এটা portal তেওঁলোকে ডেভেলপ কৰিব। 4 নম্বৰ দিছে ministries departments are to furnish details of nodal officers who would be handling the portal. তেওঁলোকৰ নাম দিয়া হ'ব, মোবাইল নাম্বাৰ সকলোখিনি উল্লেখ থাকিব। কিবা সুবিধা থাকিলে তেওঁলোকে দিব পাৰিব। খুব এটা ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে। 5 নম্বৰ দিছে এন ইউজাৰ মেনুৱেল ফৰ হেণ্ডলিং দি পৰ্টেল হেজ বিন প্ৰিপেয়াৰ্ড। আৰু এটা পৰ্টেল হ'ব প্ৰিপেয়াৰ, তাৰ ইউজাৰ মেনুৱেল প্ৰকাশ কৰিব। হোৱাৰ ইন দি মেড অফ লগ ইন দি পৰ্টেল এণ্ড ছাবচিকুৱেণ্ট আপলোডিং অফ দি ৰিপৰ্ট হেভ বিন এক্সপ্লেইন। সকলো তাত বৰ্ণনা কৰা থাকিব। হেন্স ইউজাৰ মেনুৱেল ইজ অলছো এনক্লোজ কৰা হৈছে। All ministries departments are to submit their 6 monthly reports from the period of October 2020 to March 2024 through the said portal. গতিকে 6 মাহৰ ৰিপৰ্ট দিবৰ কাৰণে জনোৱা হৈছে সকলোকে ডিপাৰ্টমেণ্টছত। খুব এটা আদৰণীয় পদক্ষেপ। এইমতে যদি ইমপ্লিমেণ্ট হয় সমস্যাখিনি NPSৰ ক্ষেত্ৰত দূৰ হ'ব বুলি আশা কৰিব পাৰি। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে যিসকল NPSৰ অধীনত চৰকাৰী কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে তেওঁলোকৰ বিভিন্ন সময়ত এইটো সমস্যা দেখা যায় যে এতিয়া ধৰি লওক জুন মাহ, এতিয়া হয়তো আপুনি মাৰ্চ মাহৰ যিটো কণ্ট্ৰিবিউশ্যন আপোনাৰ জমা হৈছে সেই তাৰ ৰিপৰ্টটো আপুনি মেছেজটো হয়তো পাব। 2-3 মাহ যে ৰৈ গ'ল তাৰ কাৰণে যিহেতু আপুনি বজাৰৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে এই পদক্ষেপটো এটা আদৰণীয় পদক্ষেপ বুলি